আজি দীৰ্ঘদিন ধৰি আমচুৰ এই সংগ্ৰামখনত দিন ৰাত একাকাৰ কৰি আপোচবিহীনভাৱে যি সংগ্ৰামৰ লগত আমি জড়িত হৈ আছিলোঁ, কিন্তু দুৰ্ভাগ্যজনক কথা, আজি কিছুদিন ধৰি আমাৰ মৰিগাঁও জিলা সমিতিৰ যি সাংগঠনিক ভেটি একেবাৰে দুৰ্বল হৈ পৰিছে। আৰু সেই সাংগঠনিক ভেটি দুৰ্বল হোৱাৰ পাছত আমি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক দ্বয়ক তেওঁলোকক আমি লিখিতভাৱেও মৌখিকভাৱেও কেইবাবাৰো অৱগত কৰিছিলোঁ। কৰোৱাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ সাংগঠনিক দিশত গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল। আজি ৩-৪ দিন হ'ল আমাৰ জাগীৰোড আঞ্চলিক সমিতিখন ভংগ হৈ আছিলে আৰু প্ৰায় ৬-৭ মাহ পাছত জাগীৰোড আঞ্চলিক সমিতিখন গঠন কৰা হ'ল। আৰু সেই সমিতিত প্ৰায় ৩জনকৈ সভাপতিৰ দাবীদাৰ আছিলে, প্ৰায় ৭জনকৈ সাধাৰণ সম্পাদকৰ দাবীদাৰ আছিলে। কিন্তু দুৰ্ভাগ্যজনক কথা, আপোনাৰ এজন সভাপতি যিজন দাবীদাৰ আছিলে, তেওঁৰ পক্ষত প্ৰতিনিধি সভাত প্ৰায় 80% তেওঁৰ সমৰ্থন আছিলে, আৰু এজনৰ প্ৰায় 50% সমৰ্থন থকাৰ পাছতো তেওঁ সেই দুইজনক কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ আমাৰ সেই প্ৰতিনিধি সভাৰ কিছু নিজৰ নিস্বাৰ্থ আদায়ৰ বাবে নতুন এজন সভাপতিক দায়িত্বভাৰ দিলে, যাৰ বাবে আমাৰ পুৰণি যিখিনি আমাৰ সংগ্ৰামী সতীৰ্থসকল আছে তেওঁলোকে খুব ক্ষোভিত হৈছে। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যে মই জহিৰুল ইছলাম, মৰিগাঁও জিলা সমিতিৰ উপদেষ্টা, মই ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ, মৰিগাঁও জিলাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ, আৰু প্ৰায় জাগীৰোড আঞ্চলিকৰ 7-8 বছৰ কাল সভাপতিৰ দায়িত্বত মই আছিলোঁ। গতিকে মই ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ সভাপতিলৈ মোৰ পদত্যাগ পত্ৰ মই এতিয়ালৈ প্ৰেৰণ কৰিছোঁ। লগতে জিলা সমিতিৰ আৰু আঞ্চলিক সমিতিৰ যিসকল বিষয়ববীয়াসকল আছে তেওঁলোকে সেই পদত্যাগ পত্ৰত স্বাক্ষৰ কৰি তেওঁলোকে পদত্যাগ পত্ৰ আপোনাৰ প্ৰেৰণ কৰিছে। আজি আপোনালোকৰ সংবাদৰ জৰিয়তে আমি আমচুৰ মঞ্চৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰিছোঁ। আগন্তুক দিনত আমাৰ যি সামাজিক দায়িত্ব, সেই সামাজিক দায়িত্ব সংখ্যালঘুৰ হৈ যি মাত মাতাৰ যি আমাৰ এজেণ্ডা আৰু যি আমাৰ আগন্তুক দিনত কৰিবলগীয়া যিখিনি আমাৰ সংগ্ৰাম থাকিব, সংগ্ৰামৰ দ্বাৰা একে থাকিব। কিন্তু আমি আজিৰ পৰা ৰাজহুৱাকৈ আমি ঘোষণা কৰিছোঁ, সমূহীয়াভাৱে আমি আমচুৰ পৰা আমি আজি তাৰিখৰ পৰা পদত্যাগ কৰিছোঁ। আমি মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা মৰিগাঁও জিলাৰ উপসভাপতি মই নিজে গুলজাৰ হুছেইন, ইদ্ৰিছ আলী উপসভাপতি, এছিষ্টেণ্ট ছেক্ৰেটাৰী ৰফিক আলী, জাগীৰোডৰ পৰা ৰিপ্ৰেজেণ্ট কৰি মৰিগাঁও জিলা সমিতিত ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। আমি 3জনে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ নিজৰ পদৰ পৰা আমচুৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছোঁ। ইয়াৰ লগতে জাগীৰোড আঞ্চলিক আমচুৰ প্ৰায় 5জনকৈ উপসভাপতি, 2জন এছিষ্টেণ্ট ছেক্ৰেটাৰী আৰু বিভিন্ন পদবীত থকা প্ৰায় 15জনমান সদস্যই আজি আমাৰ এই সংবাদমেলৰ জৰিয়তে তেওঁলোকেও নিজৰ পদত্যাগ কৰিছে। আমি ইতিমধ্যে যোৱা 3-4 দিন আগত জাগীৰোড আঞ্চলিক সমিতি যিখন গঠন হৈছিলে, সেই সমিতিখনত সদনত প্ৰায় 80% লোকে এজন সভাপতিক বিচৰাৰ পিছতো 20% যোনজন মানুহক সভাপতি হিচাপে বিচাৰিছিলে তেওঁক সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিলে। প্ৰায় সদনৰ সংখ্যাগৰিষ্ঠ মানুহক মনত দুখ বা কষ্ট দি নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে এজন 20% ছাপোৰ্ট কৰা মানুহক সভাপতি নিয়োগ কৰা হৈছিলে। এইটো অতি সংগঠনৰ কাৰণে দুৰ্ভাগ্যজনক আৰু তাৰ আমি বিৰোধিতা কৰিছিলোঁ। আৰু সেয়ে আমি আজিৰ পৰা এতিয়াৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি আমচুৰ মজিয়াৰ পৰা পদত্যাগ কৰিছোঁ আৰু আমচুৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। চক্ৰান্ত বুলি আমি কাৰোক দোষাৰোপ কৰিবলৈ যোৱা নাই, কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে এই ঘটনাটো সংঘটিত হোৱা বুলি আমাৰ ধাৰণা হৈছে। কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইন ডাঙৰীয়া উপস্থিত আছিলে, আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক সাদ্দাম হুছেইন ডাঙৰীয়া উপস্থিত আছিলে, জিলা সমিতিৰ সাধাৰণ সম্পাদক দ্বয় ৰফিকুল ইছলাম, মিনাৰুল হক উপস্থিত আছিলে, আৰু জিলা সমিতিৰ কেইবাজনো সদস্য তাত উপস্থিত আছিলে। আৰু মিটিংটোৰ শেষত জিলা সমিতিৰ সভাপতি হাৰুণ আল ৰছিদ ডাঙৰীয়াও আহি উপস্থিত হৈছিলে।